লকডাউন শেষ হ'ল কাৰ্যত আনলক আৰম্ভ হ'ল কাৰ্যত কিন্তু আজিৰ সময়ত কৰোনা আক্ৰান্তৰ সংখ্যা কিন্তু ৮,০০০ ওপৰত দৈনিক হৈ আছে আৰু দেশত মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা ২ লাখ আজি নিশাৰ ভিতৰতে স্পৰ্শ কৰিব বিদেশত কৰোনা আক্ৰান্তৰ সংখ্যা যেতিয়া বেছি আছিল তেতিয়া লকডাউন ঘোষণা কৰা হৈছিল যেতিয়া কৰোনা আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পালে লকডাউন প্ৰত্যাহাৰ কৰা হ'ল আৰু ভাৰতত সম্পূৰ্ণ ওলোটা কৰোনা আক্ৰান্তৰ সংখ্যা যেতিয়া ১১,০০০ আছিল লকডাউন ঘোষণা কৰি দিয়া হ'ল আৰু কৰোনা আক্ৰান্তৰ সংখ্যা যেতিয়া ২ লাখ পাই গ'ল তেতিয়া লকডাউন প্ৰত্যাহাৰ কৰি দিয়া হ'ল কাৰ্যত প্ৰশ্ন হৈছে লকডাউন ভাৰতত ফ্লপ আছিল নেকি আনলক ভাৰতৰ দ্বিতীয় দিনৰ দৃশ্য এয়া কাৰ্যত সমগ্ৰ দেশত লকডাউন এতিয়া প্ৰত্যাহাৰ কৰা হৈছে নামমাত্ৰ নিশাৰ ভাগত এতিয়া লকডাউন অব্যাহত আছে এয়া নতুন দিল্লীৰ দৃশ্য দিল্লী গাজিয়াবাদৰ সীমান্তত এইদৰে ৰৈ আছে নিৰাপত্তাৰক্ষী আচলতে দিল্লী চৰকাৰে সীমান্ত চিল কৰি দিছে আন ৰাজ্যৰ পৰা দিল্লীলৈ মানুহ অহাত বাধা প্ৰদান কৰিছে ইপিনে এইবাৰ চিমলাৰ এই দৃশ্য চাওক চিমলাত পূৰ্ণগতিত বাছ সেৱা চলি গৈছে বাছৰ ভিতৰত অৱশ্যে প্ৰতিগৰাকী যাত্ৰীয়ে মাস্ক পৰিধান কৰিবলগীয়া হৈছে ওচৰাচকৈ দুজনকৈ যাত্ৰী বহিছে সামাজিক দূৰত্ব ইয়াত মানি চলা হোৱা নাই লকডাউন কাৰ্যত খুলি দিয়াৰ পিছত এনে অৱস্থা দেখা গৈছে চিমলাত এবাৰ দিল্লীৰ এই দৃশ্য মন কৰক দিল্লীৰ বজাৰত সাংঘাতিক ভিৰ এই দৃশ্য দেখাৰ পিছত আপুনি কল্পনা কৰিব নোৱাৰিব যে ভাৰতত এতিয়া ভয়ানক ৰূপত কৰোনা চলি আছে দেশত যে কৰোনা ভাইৰাছে মহামাৰীৰ সৃষ্টি কৰিছে সেই কথা এই লোকসকলে যেন মুঠেই গম পোৱা নাই কোনো ধৰণৰ সামাজিক দূৰত্ব নাই সকলো স্বাভাৱিক এই দৃশ্য দেখাৰ পিছত ভাবিবই নোৱাৰি যে এইখন দেশত ৩ মাহ ধৰি লকডাউন চলি আছে এইবাৰ আপোনালোকক গোৱালৈ লৈ যাব বিচাৰিছোঁ গোৱাৰ বজাৰ এয়া পৰিবহণ ব্যৱস্থা খুলি দিয়া হৈছে গোৱাৰ মাছৰ বজাৰত সাংঘাতিক ভিৰ লকডাউন খুলি দিয়াৰ পিছত সকলোৱে বজাৰলৈ আহিছে মাছ ক্ৰয় কৰিবলৈ দিল্লীৰ দৃশ্য মন কৰক দিল্লীৰ কাপোৰৰ দোকান খুলি দিয়া হৈছে প্ৰথম অৱস্থাত যুগ্ম অযুগ্ম দোকান খোলাৰ নিয়ম আছিল যদিও এতিয়া অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন চৰকাৰখনে সকলো খুলি দিছে এই দৃশ্য দেখাৰ পিছত আপোনাৰ এনে লাগিব যে দিল্লী এতিয়া কাৰ্যত স্বাভাৱিক হৈ পৰিছে দিল্লীৰ কৰোনা মিটাৰ আক্ৰান্তৰ সংখ্যা ১৯,৮৪৪ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭৩ এই তথ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে দিল্লীত এতিয়াও কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে অথচ চুবুৰীয়া ৰাজ্যৰ বাবে সীমা বন্ধ কৰি বাকী সকলো খুলি দিছে দিল্লী চৰকাৰে এই মুহূৰ্তত সমগ্ৰ ভাৰতৰ কৰোনা মিটাৰ জানি লওক আমি ইয়াৰ ওপৰত বিশেষভাৱে বিশ্লেষণ কৰিবলৈ চেষ্টা চলাম যে কাৰ্যত লকডাউন ফ্লপ শ্ব'লৈ পৰিণত হ'ল নেকি ভাৰতৰ কৰোনা মিটাৰ আক্ৰান্তৰ সংখ্যা ১,৯৯,৬১৩
মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৬১০। অৰ্থাৎ দেশে কৰোণা আক্ৰান্ত লোকৰ সংখ্যাত ২ লাখ স্পৰ্শ কৰাৰ অৱস্থাত আছে। অথচ ভাৰতত এতিয়া আনলক আৰম্ভ হৈছে। প্ৰশ্ন হৈছে, ভাৰতত লকডাউন সঠিক সময়ত ঘোষণা কৰা হোৱা নাছিল নেকি? চৰকাৰৰ কিবা ভুল আছিল নেকি? এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আমি বিশেষভাৱে বিশ্লেষণ কৰিবলৈ চেষ্টা চলাম। ভাৰতত আনলক আৰম্ভ হৈছে। একে সময়তে আনলক আৰম্ভ হৈছে ব্ৰিটেইনত। এইবাৰ ভাৰত আৰু ব্ৰিটেইনৰ লকডাউনৰ প্ৰভাৱ মন কৰক। ব্ৰিটেইনৰ এই গ্ৰাফিক্সলৈ মন কৰক। এই গ্ৰাফিক্সত দেখুওৱা হৈছে ব্ৰিটেইনত কেনেকৈ কৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছিল আৰু কেনেকৈ কৰোণা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছিল। এক জুনত ব্ৰিটেইনত কি অৱস্থা হৈছে আপুনি এই গ্ৰাফিক্স চালে সকলো গম পাব। ব্ৰিটেইনৰ এই গ্ৰাফিক্সৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ব্ৰিটেইনত কৰোণা আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে। এনে অৱস্থাত ভাৰতৰ দৰে ব্ৰিটেইনেও এতিয়া লকডাউন প্ৰত্যাহাৰ কৰিছে। আৰম্ভ হৈছে আনলক। কাৰ্যত দেখা গৈছে ব্ৰিটেইনত যোৱা ২৪ ঘণ্টাত ১১১জন লোকৰ মৃত্যু হৈছে। ব্ৰিটেইনত মুঠ কৰোণা আক্ৰান্তৰ সংখ্যা ৩৯,০৪৫। এইখিনি সময়তে আন কেতবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে। ভাৰতে লকডাউনৰ ক্ষেত্ৰত চীনৰ মডেল গ্ৰহণ নকৰিলে। গ্ৰহণ কৰিলে দক্ষিণ কোৰিয়াৰ মডেল। এইখিনিতে প্ৰশ্ন হয়, চীনৰ মডেল কি আৰু দক্ষিণ কোৰিয়াৰ মডেল কি? চীনৰ লকডাউনৰ মডেল অনুসৰি লকডাউনৰ সময়ছোৱাত সমগ্ৰ দোকান পোহাৰ বন্ধ ৰখা হৈছিল। ঘৰত আবদ্ধ হৈ থকা জনসাধাৰণক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হৈছিল চৰকাৰৰ ফালৰ পৰা। এইখিনি সময়ত কৰোণাত আক্ৰান্ত লোকসকলক বলপূৰ্বকভাৱে ঘৰৰ পৰা আনি চিকিৎসালয়ত ৰখা হৈছিল। সেই ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছিল চীন চৰকাৰে। এইখিনি সময়ত কোনো ধৰণৰ শিথিলতা অনা নাছিল চীন চৰকাৰে। আৰু এনে এক পৰিৱেশৰ মাজত চীনে কৰোণা ভাইৰাছ লকডাউনৰ সময়ত নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ল। ইয়াৰ বিপৰীতে দক্ষিণ কোৰিয়াই লকডাউনৰ সময়ছোৱাত ব্যাপক হাৰত টেষ্ট আৰম্ভ কৰিছিল। অভিলেখ সংখ্যক টেষ্ট কৰি কৰোণা ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল চীনে। কিন্তু ভাৰতে লকডাউনৰ সময়ছোৱাত চৰকাৰী চিকিৎসালয়ৰ লগতে ব্যক্তিগত চিকিৎসালয়কো দায়িত্ব দিছিল যদিও ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে কেৱল ১৫% টেষ্ট কৰি দায়িত্ব শেষ কৰে। ভাৰতে সঠিক ৰূপত লকডাউন পালন নকৰিলে নেকি? লকডাউনত শিথিলতা অনাৰ বাবেই ভাৰতত কৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে নেকি? ইয়াৰ বাবে প্ৰকৃততে কোন দায়ী? আমি আগতেই কৈছোঁ, ভাৰতৰ লকডাউন কোনো ধৰণৰ পূৰ্ব পৰিকল্পিত নাছিল। লকডাউন ঘোষণা কৰাৰ সময়ত বিভিন্ন ৰাজ্যত আবদ্ধ হৈ আছিল বৃহৎ সংখ্যক শ্ৰমিক আৰু ব্যক্তি। এনে অৱস্থাত বিভিন্ন হেঁচাত চৰকাৰে শ্ৰমিক এক্সপ্ৰেছ খুলি দিবলগীয়া হ'ল। ঘনে ঘনে টেলিভিজন চেনেলত খোজকাঢ়ি অহা শ্ৰমিকসকলৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত চৰকাৰ বিপদত পৰিছিল। ইয়াক অস্ত্ৰ হিচাপে লৈছিল প্ৰধান বিৰোধী দল কংগ্ৰেছে। কংগ্ৰেছে আনকি নিজাববীয়াকৈ বাছ যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। এনে অৱস্থাত ৰাজনৈতিক কাৰণেই চৰকাৰখনে লকডাউনত শিথিলতা আনি দিলে। সামাজিক দূৰত্ব পাহৰি যোৱা হ'ল আৰু ইয়াৰ ফলত সমগ্ৰ দেশত কৰোণা ভাইৰাছ বিয়পি পৰিলে।
এইবাৰ আমি আপোনালোকক যি তথ্য সদৰি কৰিম সেই তথ্য জনাৰ পিছত আপুনি স্পষ্টভাৱে ক'বলৈ বাধ্য হ'ব ভাৰতে ভুল কৰিলে। আপুনি নিজ মুখৰে ক'ব লাগিব যে ভাৰতে লকডাউনৰ প্ৰক্ৰিয়াটোত শিথিলতা আনি মাৰাত্মক ভুল কৰিলে। তেনেহ'লে এইবাৰ ভাৰতৰ লকডাউনৰ গ্ৰাফিক্সলৈ মন কৰক। লকডাউন 1 25 মাৰ্চৰ পৰা 14 এপ্ৰিললৈ 21 দিন। সেইখিনি সময়ত ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা আছিল 11,487। লকডাউন 2 15 এপ্ৰিলৰ পৰা 3 মে মুঠ 19 দিন। কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 42,505লৈ। ইয়াৰ পিছতেই শ্ৰমিক এক্সপ্ৰেছৰ পৰা আৰম্ভ কৰি অন্যান্য ক্ষেত্ৰত লাহে লাহে শিথিলতা আনিলে চৰকাৰে। লগে লগে কৰোনা আক্ৰান্তৰ সংখ্যা দুগুণ বৃদ্ধি পালে। লকডাউন 3 4 মে'ৰ পৰা 17 মে'লৈ মুঠ 14 দিন। আক্ৰান্তৰ সংখ্যা 95,368 জন। লকডাউন 4 18 মে'ৰ পৰা 31 মে' মুঠ 14 দিন। আক্ৰান্তৰ সংখ্যা 1,90,535। অৰ্থাৎ লকডাউনৰ সময়ত অনা শিথিলতাৰ বাবেই সমগ্ৰ ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে। লকডাউন কাৰ্যত নামতহে আছিল। সুৰাৰ বিপণীৰ পৰা আৰম্ভ কৰি অন্যান্য দোকান প্ৰতিষ্ঠান খুলি দি চৰকাৰে যে এক মাৰাত্মক ভুল কৰিলে সেই কথা স্পষ্ট হৈ পৰিল। চৌব্বিছ ঘণ্টাত ভাৰতত 8,171 নতুন কেছ। চৌব্বিছ ঘণ্টাত 204 জনৰ মৃত্যু। এয়া হৈছে ভাৰতৰ শেহতীয়া অৱস্থা। লকডাউন খুলি দিয়াৰ পিছত আনলকৰ প্ৰথম দিনাই দেশত 8,171টা নতুন কেছ আহিলে। অৰ্থাৎ গড়ে ভাৰতত দৈনিক 10,000কৈ নতুন কেছ আহিবলৈ লৈছে। যদি এইটো গতিত চলি থাকে ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা 6 লাখলৈ বৃদ্ধি পাবলৈ খুব বেছি এটা মাহৰ প্ৰয়োজন হ'ব। চৌব্বিছ ঘণ্টাত মুম্বাইত 1,413টা নতুন কেছ। চৌব্বিছ ঘণ্টাত 204 জনৰ মৃত্যু। এয়া হৈছে ভাৰতবৰ্ষৰ পৰিৱেশ। এনে পৰিৱেশ পৰিস্থিতিৰ মাজত দিল্লী চৰকাৰো মানিবলৈ বাধ্য হৈছে কৰোনা চলি থাকিব আৰু কৰোনাৰ সৈতে যুঁজিবই লাগিব। कम से कम 1 महीना मतलब जितने केसेज आज हैं उससे दुगने या 2.5 गुने या 3 गुने हो जाएं उसके हिसाब से तैयारी करके चल रही है। क्योंकि अभी लग नहीं रहा है कि एकदम से ख़त्म होने वाला है कोरोना। पहले कह रहे थे कि मई तक ख़त्म हो जाएगा, अब तो मई भी ख़त्म हो गया पर कोरोना ख़त्म नहीं हुआ। इसको लगता है लंबे समय तक चलेगा। तो एडवांस प्लानिंग करके चलना पड़ेगा, इसलिए कि भाई और भी ज़्यादा केस बढ़ते हैं तो उसकी तैयारी करके चलें। बहुत सारे इनोवेटिव आइडियाज़ किए हैं। इवन हमने 5 5 स्टार होटल्स भी कहते हैं होटल्स प्राइवेट होटल उसके अस्पतालों में कन्वर्ट किए हैं। तो कई सारे अलग अलग तरीके से कर रहे हैं। तो कैपेसिटी एनहांस करनी पड़ेगी। देखो दिल्ली के अंदर 2 करोड़ की आबादी है। दिल्ली में जो टोटल केस हैं 20,000 से ऊपर है, एक्टिव केस 10,000 से ऊपर है। और दिल्ली के आसपास के राज्य हैं वो तो उनके हिसाब से मतलब हमें नहीं पता कि कितने हैं नहीं, जो बताते हैं तो उनके यहाँ तो एक्टिव केस है ही नहीं, वो तो सब ठीक हो गए हैं। तो उनको मुझे लगता है ज़्यादा ज़रूरत भी नहीं है। तो हमें ज़रूरत है, तो इसलिए हम अपनी कैपेसिटी को एनहांस कर रहे हैं और हम इसको बता भी रहे हैं कि अगर लोग अगर पॉजिटिव आ रहे हैं तो उनका इलाज करना ज़रूरी है। उसके लिए तैयारी करनी ज़रूरी है। हम तैयारी कर रहे हैं। ब्यूरो रिपोर्ट DY365।